এইটো আপোনাৰ এটা সাউথৰ আপোনাৰ মেহেল এটা মই নামটো পাহৰিলোঁ তাৰ ওপৰত বনোৱা হৈছে তাৰমানে এইটো আমি যোৱাবাৰৰ পৰা আমি আৰম্ভ কৰিছোঁ নীলপৱন বৰুৱা তেখেতে আমাৰ পূজাৰ লগতো জড়িত আছিলে আৰু আমাৰ নিচৰ কাষতে তেখেতৰ শুৱনিতে আমি যোৱাবাৰৰ পৰা যি শিল্পী আমি শিল্পতা আৰম্ভ কৰিছোঁ যি শিল্পী তাৰমানে ধৰক আজিলৈ কোনো ধৰণৰ চৰকাৰী স্বীকৃতি পোৱা নাই চৰকাৰী পেঞ্চন পোৱা নাই তেনেকুৱা শিল্পীক আমি বিচাৰি উলিয়াই আমি যোৱাবাৰ সেনেকৈ দিছিলোঁ এই আমাৰ 48 ইয়াৰ্ছ হ'ব এইবাৰ এই বছৰ আৰু আমাৰ নামচাইত যিটো গোল্ডেন পাগোডা এইটো বুদ্ধিষ্ট টেম্পল সেই তাৰ আৰ্হিত আমি আমাৰ মূল মণ্ডপটো বনাইছোঁ আৰু মূল মণ্ডপটো বনাইছে আমাৰ ইয়াৰে স্থানীয় শিল্পী তেখেতৰ নাম হ'ল কৃষ্ণ দাস আৰু যিমান কাৰিকৰী সকলোবোৰ আমাৰ স্থানীয় কোনো বহিৰাগত বা বাহিৰৰ পৰা অনা নাই আমি স্থানীয় শিল্পীৰ দ্বাৰা আমি প্ৰস্তুত কৰিছোঁ আৰু সৰ্বমুঠ আমাৰ গোটেই পূজাখনৰ বাজেট হ'ল প্ৰায় 25 পৰা 26 লাখ টকা আমি ধাৰ্য কৰিছোঁ প্ৰতিমাও আমাৰ স্থানীয় শিল্পী ইয়াৰে অমৰ পাল বুলি কয় আমাৰ লাচিত নগৰত তেখেতে বনাইছে ইতিমধ্যে আজি আমাৰ প্ৰস্তুতি আপুনি দেখা পাবই বাহাতুৰি গজাল মাৰিয়ে আছে প্ৰস্তুতি তুংগত চলি আছে প্ৰতিমা 1 লাখ প্ৰায় 20,000 টকা পৰিছে হয় এবাৰ 49 উত্তম গীতানগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতি থিমটো এতিয়া মাইচুৰৰ এটা পেলেচ ললিতা মহল পেলেচ বুলি এটা ৰাজপ্ৰসাদ আছে সেইটোৰ আৰ্হিতে আমি এবাৰ থিমটো লৈছোঁ বাজেট 30 লাখ টকা এবাৰ আমাৰ পূজাৰ বাজেট গোসানী আমাৰ লাল গণেশ তাত বনাব দিয়া হৈছে ৰামু পাল বুলি এজনে বনায় তেওঁ এবাৰ 55 ইয়াৰ্ছ হ'ল আমাৰ কালীবাৰী দুৰ্গা পূজা আৰু থিমটো হ'লে এবাৰ বেংগলৰ আমি এটা মন্দিৰ হিচাপে বনাই আছোঁ আমি থিমটো বাজেট আমাৰ ইমান কৰোণাৰ পৰাটো চাইছে সেইকাৰণে আমি 6 পৰা 7 লাখৰ ভিতৰত আমি বাজেটটো সম্পূৰ্ণ কৰিব বিচাৰিছোঁ আৰু প্ৰতিমা আমাৰ ইয়াতে লাচিত নগৰৰ পৰাই আমাৰ অনা হয় গোটেইবাৰ কাৰিকৰসকল আপোনাৰ বিলাসীপাৰাৰ পৰা আমি আনিছোঁ এতিয়া বনাই আছে প্ৰস্তুতি চলি আছে আমাৰ দুৰ্গা পূজাৰ কাৰণে কিমান পূজালৈতো আৰু কেইটামান দিনেই আছে আৰু আমি 5 তাৰিখ মানে সম্পূৰ্ণ হৈ যাব আমাৰ পঞ্চমীৰ আগে আগে আমাৰ সম্পূৰ্ণ হৈ যাব গোটেইকেইটা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা